সেইটো আমাৰ সঁচাকৈ সেইটো গৌৰৱৰ কথা কাৰণ কি এইবাৰ প্ৰথম মুৱাই থাই ইভেণ্ট থাৰ্ড এছিয়ান ইউথ গেমছত ইনক্লুড হ'ল আৰু সেই প্ৰথম ইভেণ্টতে আমাৰ অসমৰ কন্যা পেৰিছ হেণ্ডিকৈ তাতে যাবলৈ এটা সুযোগ পাইছে সেইটোতকৈ আমাৰ অসমবাসীৰ বাবে ডাঙৰ খবৰ আৰু একোৱে হ'ব নোৱাৰে মুৱাই থাইলৈ মানে প্ৰথম আপোনাৰ লাভলীনা বা তালৈ যেতিয়া লাভলীনা বা খেলি আহিছিলে তেতিয়া তালৈ আপোনাৰ গৈছিলোঁ তাৰপিছত তেনেকৈ লাভলীনা বাৰ পৰা আমাৰ প্ৰশান্ত ছাৰ নাম্বাৰ ল'লোঁ তেনেকৈ কণ্টেক্ট কৰি পিনে জইন কৰিছিলোঁ পেৰিছ অলিম্পিকত মুৱাই থাইটো এজ এ ডেমনষ্ট্ৰেশ্যন স্পৰ্টছ হিচাপে হৈ গ'ল এতিয়া নেক্সট অলিম্পিকত মে বি মুৱাই থাইটো এটা মেডেল ইভেণ্ট হিচাপে আহিব পাৰে তেতিয়া আৰু গেম টাফ হ'ব যেতিয়া বৰপথাৰৰ নিচিনা এখন দুৰ্গম অঞ্চলৰ পৰা লাভলীনা বৰগোহাঁইৰ নিচিনা এজনী ছোৱালী তাই ওলাই কিনে গৈ আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁক নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে আৰু সেই জেগাৰ পৰাই আজি আকৌ এবাৰ পেৰিছ হেণ্ডিকৈ ওলাই আহিছে তাতকৈ আৰু ডাঙৰ সুখৰ কথা একো নাই কিন্তু স্পৰ্টছটো মানে কি কণ্টিনিউৱাছ প্ৰচেছ এতিয়া পেৰিছতে 2020ত আহিছিলে কণ্টিনিউৱাছ কৰি আছে আৰু এইটো এটা কণ্টিনিউৱাছ কৰি যাব লাগিব তেতিয়া গৈ পেলাই এটা ৰিজাল্ট পাব আপুনি আজি এটা গছ ৰুলে কাইলৈতো ফল নিদিয়ে আপুনি জনাব বিচাৰিবা নেকি মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়া এনেকৈ চাই যাব ছাপোৰ্ট কৰিব আগবাঢ়ি যাবলৈ আৰু অসমবাসী বা আশীৰ্বাদ বিচাৰিবা তুমি অসমবাসীৰ চবকে বিচাৰিছোঁ এনেকৈ আশীৰ্বাদ কৰি যাব এনেকৈ আগবঢ়াই লৈ যাব চেষ্টা কৰিব লাগে যাতে তাই অলিম্পিকলৈ কোৱালিফাই হ'ব লাগে আকৌ অলিম্পিকত যাতে লাভলীনাৰ দৰে তাইও মেডেল আনিব পাৰে মই সেইটো আশা কৰোঁ আৰু মই ভাবোঁ মোৰ ফালৰ পৰা যিটো চেষ্টা কৰিব লাগে মই সদায় কৰি যাম এইটো পেৰিছ বুলি নহয় মোৰ যিমান ষ্টুডেণ্ট আছে সকলোকে মই সমান মানে প্ৰেক্টিছ দিওঁ তাৰ মাজৰ পৰা ধৰক এজন দুজন তেনেকৈ ওলাই আহে নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান মই বৰ্তমান উপস্থিত আছোঁ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামৰ সন্মুখ ভাগত আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী মুৱাই থাই খেলুৱৈ যিগৰাকী মুৱাই থাই খেলুৱৈ ইউথ এছিয়ান গেমছত মুৱাই থাই ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে বৰপথাৰৰ জীয়াৰী তেখেত হ'ল পেৰিছ সন্দিকৈ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ লগত আছে জাবানে দেখাব তেখেতক যিহেতু পেৰিছ সন্দিকৈয়ে ইউথ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব লগতে আছে তেখেতৰ কোচ প্ৰশান্ত দা আছে লগতে আছে শুভম দাও আছে আমাৰ লগত আমি সকলোকে কথা পাতিবলৈ চেষ্টা কৰি প্ৰথমতে মই পেৰিছৰ ওচৰলৈ আহিছোঁ তো প্ৰথমতে তোমাক স্বাগতম জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু তুমি বাহিৰলৈ গৈ আছা কেনেকুৱা লাগিছে ধন্যবাদ প্ৰথমতে আপোনালোকে ইয়ালৈ অহাৰ বাবে খুবেই ভাল লাগিছে যাবলৈ তালৈ সক্ষম হৈছোঁ আৰু প্ৰশান্ত ছাৰো এজন কোচ হিচাপে বহুত কৰিছে ছাৰলৈও ধন্যবাদ জনাইছোঁ মা দেউতাও আজি বহুত কৰিলে আৰু আমাৰ গোটেই টীমটো আপোনাৰ শোভম চৌধুৰী ছাৰে লৈ গৈছে শোভম চৌধুৰী ছাৰকো বহুত ধন্যবাদ যিহেতু তুমি ইয়াৰ পৰা চিলেকশ্যন হৈছিলা এখন নেশ্যনেল চেম্পিয়নশ্বিপ খেলিব গৈছিলা তাৰ পৰাহে তুমি চিলেকশ্যন হৈছা গতিকে সেইখিনি যিহেতু চিলেকশ্যন প্ৰক্ৰিয়া আছিল তুমি কোৱাচোন কেনেকৈ তুমি চিলেকশ্যন লাভ কৰিলা ইউথ এছিয়ান চেম্পিয়নশ্বিপ তাত মানে আপোনাৰ বহুতখিনি ষ্টুডেণ্ট আহিছিলে তাত আপোনাৰ চিলেকশ্যনো হৈছিলে তাৰপৰা তাৰ মাজতে আপোনাৰ ফাইট কৰা তেনেকুৱাতে আপোনাৰ হেৰি লৈছে কেতিয়া আছে খেলা কেতিয়া আছে তোমাৰ বাৰ্ডেনত 22 to 31 অক্টোবৰলৈকে আছে আৰু তাৰ আগতে তুমি ৱৰ্ল্ড খেলিবলৈ যাবা ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ যাবা হয় তাত আছে আপোনাৰ 10 to 20 ছেপ্টেম্বৰলৈকে কিদৰে প্ৰিপেৰেশ্যন কৰিছা যিহেতু এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল খেলিব গৈ আছা তোমালোক কেৰিয়াৰৰ বোধ হয় তোমাৰ এখন প্ৰথমখন খেল গতিকে কিদৰে প্ৰিপেৰেশ্যন কৰিছা প্ৰেক্টিছ আপোনাৰ খুবেই ভালে হৈছে মৰ্ণিং ইভিনিং দুই টাইমে প্ৰেক্টিছ চলি আছে আৰু তাতো আপোনাৰ মানে ৰানিং হয় শ্বৰ্ট ৰানিং লং ৰানিং আৰু আমাৰ ফাইটটো কৰাই তাত স্পেৰিং চবেই হয় যিহেতু তুমি বৰপথাৰৰ জীয়াৰী হয় বৰপথাৰৰ পৰাই তোমাৰ যাত্ৰা আৰম্ভ হৈছে গতিকে বৰপথাৰৰ পৰাই লাভলীনাৰো যাত্ৰা আৰম্ভ হৈছিলে গতিকে লাভলীনাইতো অলিম্পিকত পদক জয় কৰি আনিলে আৰু এটা সময়ত লাভলীনাও মুৱাই থাই খেলিছিল আৰু তুমি মুৱাই থাই খেলিছা গতিকে লাভলীনাৰ প্ৰতি তোমাৰ নিশ্চয়কৈ অনুপ্ৰেৰণা যোগাই তোমাক লাভলীনাই কিদৰে আহিছিলা তুমি মুৱাই থাইলৈ মানে প্ৰথম আপোনাৰ লাভলীনা বা তালৈ যেতিয়া লাভলীনা বা খেলি আহিছিলে তেতিয়া তালৈ আপোনাৰ গৈছিলোঁ তাৰপিছত তেনেকৈ লাভলীনা বাৰ পৰা আমাৰ প্ৰশান্ত ছাৰ নাম্বাৰ ল'লোঁ তেনেকৈ কণ্টেক্ট কৰি পিনে জইন কৰিছিলোঁ ফাৰ্ষ্ট তোমাৰ ওচৰলৈ মই আকৌ আহিম মই এই মুহূৰ্তত যাব বিচাৰিছোঁ তেখেতৰ কোচ প্ৰশান্ত দাস ডাঙৰীয়া ওচৰলৈ প্ৰথমতে আপোনাকো স্বাগতম জনাইছোঁ যিহেতু বৰপথাৰৰ জীয়াৰী লাভলীনা বৰগোহাঁইকো আপুনি মুৱাই থাইক তেখেতক লৈ আহিছিলে মুৱাই থাইলৈ তাৰপাছত পাছৰ পৰ্যায়ত তেখেতে বক্সিঙত অলিম্পিকত পদকো জয় কৰিলে গতিকে তাৰ পাছৰ পৰ্যায়ত আপুনি এইগৰাকী পেৰিছ সন্দিকৈক আপুনি আগবঢ়াই দিছে গতিকে কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগিছে হয় ভাল লাগিছে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ WMCৰ হেড প্ৰমোটৰ শুভম চৌধুৰী ডাঙৰীয়াক
কাৰণ আমাৰ অসমৰ যি টীম আছিলে এই গোটেই টীমটোক তেওঁ লিড কৰি লৈ গৈছিলে হৰিয়ানা ৰোহটকত আৰু সেই হৰিয়ানা ৰোহটকত যি গেম হৈছিলে সেই গেমতে পেৰি চন্দিকৈ নিজৰ শাখাত -48 কেজিত তাই 3rd ইউথ এছিয়ান গেমছৰ কাৰণে তাই এই মানে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু মই ভাবোঁ যে তাই ভাল খেলিব কাৰণ তাইৰ যিটো এতিয়া ট্ৰেইনিং টাইম বা যিটো ৰুটিন গোটেইখিনি মই চেঞ্জ কৰিছোঁ এজ পাৰ চাইণ্টিফিক ৱেত তাইক উইকলি তাইক মাছাজ কৰিব লাগে আৰু বা তাইৰ প্ৰেক্টিছৰ পিছত তাইক যেনেকুৱা আমাৰ কেতিয়াবা পেইন হয় চিন পেইন হয় কিবা হয় তাৰ কাৰণে তাইক আমি মানে বৰফ থকা পানী তাইক দিব লাগে য'ত মানে তাইৰ মানে বিষটো কমে তো যিমানটো পৰা যায় আমি ট্ৰাই কৰিছোঁ আৰু এই ট্ৰেইনিং ছেশ্যনত আমি একেলগে মই আছোঁ শুভম চৌধুৰী আছে ঝংকাৰ গগৈ আছে আৰু মোৰ যিখিনি চিনাকি আছে NIS কৰা মই তেখেতসকলৰ লগতো ডিছকাছ কৰোঁ যে কেনেকৈ তাইক আমি আৰু আগুৱাই লৈ যাব পাৰোঁ আৰু আজিকালি গম পায় আপোনালোকে স্পৰ্টছ বা লাভলিনাৰ গেমো চাইছে আজিকালি আগৰ দৰে স্পৰ্টছ নাই যে গাৰ্ড জোৰ দি পেলাই মই গেম জিকি যাম আজিকালি স্পৰ্টছৰ চাইণ্টিফিক ৱেত উইথ প্ৰপাৰ টেকনিক কাৰণ তাই খেলিব যাব এতিয়া এমেচাৰ এইটো কিবা প্ৰফেশ্যনেল গেম নহয় এমেচাৰত তাই পইণ্ট কালেক্ট কৰিব লাগিব আপোনালোকে গম পায় যে মুৱাই থাই এইটো ফাৰ্ষ্ট টাইম অলিম্পিক কাউন্সিল অফ এছিয়াই কণ্ডাক্ট কৰিব আৰু মুৱাই থাই এইটো হ'ল কি আৰ্ট অফ 8 লিম্বছ আমাৰ বডিৰ আমি 8টা পাৰ্টছ ইউজ কৰোঁ বক্সিং এলবো নি আৰু কিক বহুত ইণ্টাৰেষ্টিং গেম হয় আৰু মই আশা কৰোঁ যে নাই যে পেৰিছে যিটো 3rd ইউথ এছিয়ান গেমছৰ আগত তাই ৱৰ্ল্ড চেম্পিয়নশ্বিপত যাব লাগিব এইটো এজ এ কোৱালিফায়াৰ এইটো তাই পাৰ্টিচিপেট কৰিব আৰু সেই গেমটো অনুষ্ঠিত হ'ব আবুধাবিত আপোনাৰ 10 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে হ'ব আৰু তাৰপিছত তাই আহি পেলাই কেইদিনমানে সময় পাব সময় পোৱাৰ পিছত তাই যাব তাই বাহিনীলৈ ৰাওনা হ'ব আৰু আমি সকলোৱে আশাবাদী যে তাই এইবাৰ ভাৰত অসম তথা আমাৰ সৰুপথাৰ সমজিলালৈ তাই গৌৰৱ কৰি আনিব বুলি যিহেতু হাৰিয়ানাৰ ৰোহটকত যিখন নেশ্যনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে তাত প্ৰায় 24খন ৰাজ্যৰ পাৰ্টিচিপেট আহিছিলে প্ৰায় 1800 খেলুৱৈ আছিলে তাৰ মাজৰ পৰা মুৱাই থাইত তেখেতসকলে ভাৰতক পৰিণত কৰিবলৈ গৈ আছে গতিকে তাৰ যিটো চিলেকশ্যন প্ৰক্ৰিয়া আছিলে নিশ্চয় টাফ আছিলে তাৰ মাজৰ পৰা যে পেৰিছ সন্দিকৈয়ে ভাৰতৰ দলত পৰিণত কৰিব এইটো নিশ্চয়কৈ এটা প্ৰশংসনীয় মানে কথা হয় চাওক প্ৰতিটো গেমেই টাফ হয় আৰু ল'ৰা ছোৱালী যিমান ফাইট কৰিব তাৰ ইমানেই এক্সপিৰিয়েঞ্চ হ'ব আৰু সেই যিটো তাৰ যিটো প্ৰক্ৰিয়া হৈছিলে ৰোহটকত আচলতে মই ৰোহটকত মই যোৱা নাছিলোঁ ৰোহটকত গোটেই টীমটোক লৈ গৈছিলোঁ শুভম চৌধুৰীয়ে সেই প্ৰক্ৰিয়াটো টাফ হ'বই কাৰণ যেতিয়া চিলেকশ্যন হৈছে তাত ইণ্ডিয়ান অলিম্পিকৰ মানুহো আছিলে তাৰপিছত ইফমাৰ চাৰ্টিফাইড ৰেফাৰী আছিলে তেওঁলোকৰ তত্ত্বাৱধানত বা তেওঁলোকৰ ছুপাৰভিজনতে তাই চিলেকশ্যন পাইছে আৰু এতিয়া কথা হ'ল কি আমাৰ দায়িত্ব হ'ল কি যে আমি পেৰিছক মানে এজ এ কোচ হিচাপে আমি কেনেকৈ পেৰিছক আগবঢ়াই নিব পাৰোঁ এইটো আমি কৰিম আৰু বাকী ধৰক যিখিনি ফাইনেন্সিয়েল ছাইডটো আছে সেই ফাইনেন্সিয়েল ছাইডটো যদি আমাক পেৰিছক সহায় কৰা হয় মই ভাবোঁ পেৰিছে আমাক এটা ভাল ফল এটা লৈ আহিব আৰু তাই মানে এটা মুক্তভাৱে তাই প্ৰেক্টিছ কৰিবলৈ মানে ভাল পাব কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাক মানে কি হয় ফাইনেন্সিয়েলৰ কাৰণেহে মানে বেক হৈ যায় কাৰণ আমাৰ অসমত বহুত ল'ৰা ছোৱালী আছে ভাল ল'ৰা ছোৱালী আছে কিন্তু এটা টাইমত গৈ পেলাই তেওঁলোক বেক হৈ দিব লাগে একমাত্ৰ পইচাৰ কাৰণে আৰু আজিকালি স্পৰ্টছ কৰক যিয়ে কৰক মানে পইচা লাগিব কাৰণ পইচা নহ'লে ল'ৰা ছোৱালী খেলিব নোৱাৰে কাৰণ যদি ডায়েট ল'ব বিচাৰে ডায়েট কেনেকৈ পাব তাৰ কাৰণে পইচা খৰচ কৰিব লাগিব আপুনি যদি এতিয়া যদি ৱেট ট্ৰেইনিং বা ষ্ট্ৰেংথ ট্ৰেইনিং কৰিব লাগে তাৰ কাৰণে আপুনি ইকুইপমেণ্ট লাগিব উইদাউট ইকুইপমেণ্ট নহয় বা আপুনি কোনোবা জিমত গ'লে জিমতো আপুনি পইচা পে' কৰিব লাগিব যিহেতু তেখেতে হাৰিয়ানাৰ ৰোহটকত যেতিয়া খেলিছিলে তাৰ পৰা 2টা চেম্পিয়নশ্বিপলৈ তেখেত কোৱালিফাই হ'ল এটা ইউথ এছিয়ান লগতে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে কোৱালিফাই হৈছে গতিকে প্ৰথমতে যিহেতু ৱৰ্ল্ড খেলিবলৈ গৈ আছে গতিকে ৱৰ্ল্ডৰ কাৰণে যিখিনি খৰচা হ'ব বা যিটো যাতায়াতৰ খৰচা বা তাত থকা খোৱা খৰচা আছে গোটেইখিনি খৰচা কোনে বহন কৰিব এতিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে যিটো তেওঁলোকৰ খৰচা হ'ব সেইটো নিজেই বহন কৰিছে এই পেৰিছৰ দেউতাই গোটেইখিনি ফ্লাইট ফেয়াৰ বা কি জমা দিব লাগে ধৰক পইচা এইখিনি তেওঁলোকে নিজেই খৰচ কৰিছে আৰু যিটো 3rd ইউথ এছিয়ান গেমছ হ'ব আপোনাৰ বাহিনীত সেইটো বিষয়ে বৰ্তমানলৈকে মই একো ক'ব পৰা নাই সেইটো বিষয়ে শুভম চৌধুৰীয়ে ভালকৈ ক'ব পাৰিব যে সেই পইচাটো মানে আমাৰ ইণ্ডিয়ান অলিম্পিকে দিব নে আকৌ মানে নিজেই বহন কৰিব লাগিব সেইটো বিষয়ে তেওঁ ভালকৈ ক'ব পাৰিব এই বস্তু মই শুভম চৌধুৰীৰ ওচৰলৈ যাম তাৰ প্ৰাক মুহূৰ্তত মই আৰু দুটামান কথা আপোনাক সুধি লওঁ যিহেতু লাভলিনাক আপুনি মুৱাই থাইক শিকাইছিলে এটা সময়ত সকলোৱে জানে আৰু আজি মানে পেৰিছ সন্দিকৈকো শিকাই আছে গতিকে লাভলিনা আৰু পেৰিছ কি ক'ব হয় চাওক ভাল লাগিছে কাৰণ লাভলিনাৰ পিছত ছেকেণ্ড এটা ইণ্টাৰনেশ্যনেল গেমত পেৰিছ সন্দিকৈ ওলাইছে মই মানে মোৰ নিজৰো ভাল লাগিছে কাৰণ মই
অসমৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ বা মোৰ নিজৰ জগাৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ। মই ভাবোঁ যে আমাৰ প্ৰত্যেকৰে যি টেলেণ্ট আছে আমি এইটো আমাৰ ছ'চাইটিক দিব লাগে, তেতিয়াই আমাৰ ল'ৰা ছোৱালীখিনি আমি উলিয়াই নিব পাৰিম। কাৰণ মই যিটো জানো মই সেইটো ল'ৰা ছোৱালীৰ মাজত শ্বেয়াৰ কৰোঁ, আৰু মই ভাবোঁ পেৰিছৰ পিছত আৰু ল'ৰা ছোৱালী ওলাব বুলি মই আশা কৰোঁ। আপোনাৰ আচলতে মই আকৌ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ WMCৰ যিগৰাকী অসমৰ প্ৰমোটাৰ আছে শুভম চৌধুৰীদেৱৰ ওচৰলৈ। আপোনাকো মই স্বাগতম জনাইছোঁ। যিহেতু এগৰাকী অসম কন্যাই ইউথ এছিয়ান গেমছত মুৱাই থাইত প্ৰতিনিধিত্ব কৰিব ভাৰতক, গতিকে আপুনি যিহেতু অসমৰ প্ৰমোটাৰ হিচাপে আছে, গতিকে এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা, কি ক'ব? চবতকৈ প্ৰথম যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে মই সমূহ অসমবাসী ৰাইজক এটাই বস্তু ক'ম যে আমাৰ অসমৰ ভিতৰত যিখিনি প্ৰতিভা লুকাই আছে, মই এটা প্ৰচেষ্টা কৰিছোঁ যাতে মই গ্ৰাছৰুট লেভেলৰ পৰা ষ্টুডেণ্টছখিনিক এটা বাহিৰৰ মঞ্চ যাতে দিব পাৰোঁ, এটা নেশ্যনেল প্লেটফৰ্ম দিব পাৰোঁ, আৰু সেইটো মোৰ কনষ্টেণ্ট এটা মোৰ প্ৰচেষ্টা আছিলে। আৰু তাৰ ফলত মই লাষ্ট টাইম এটা টীম ইয়াৰ পৰা লিড কৰি কিনে লৈ গ'লোঁ ইউমাই নেশ্যনেল চেম্পিয়নশ্বিপ 2025, যিটো হাৰিয়ানাৰ ৰোহটাকত হ'ল। আৰু তাতে যেতিয়া পেৰিছ হেনৰিকোৱে যেতিয়া ছিলেকশ্যন পালে 3rd এছিয়ান ইউথ গেমছৰ কাৰণে, মই সঁচাকৈ আজি বহুত আনন্দিত। কাৰণ কি যিটো ঠাইৰ পৰা যিটো অসম আজি পিছপৰা অঞ্চল হিচাপে আছিলে, আজি চৰকাৰৰ বহু প্ৰচেষ্টাত আজি আমাৰ নৰ্থ ইষ্টে স্পৰ্টছত এটা অগ্ৰগতি লাভ কৰিছে। আৰু তাৰে মাজত যেতিয়া বৰপথাৰৰ নিচিনা এখন দুৰ্গম অঞ্চলৰ পৰা লাভলীনা বৰগোহাঁইৰ নিচিনা এজনী ছোৱালী তাই ওলাই কিনে গৈ আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁক নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে, আৰু সেই জেগাৰ পৰাই আজি আকৌ এবাৰ পেৰিছ হেনৰিকোৱে ওলাই আহিছে। তাতকৈ আৰু ডাঙৰ সুখৰ কথা একো নাই। আৰু তাৰ লগতে মই সদায় প্ৰশান্ত দাৰ লগত মই জড়িত হৈ আছোঁ। সৰুৰে পৰা তেখেতৰ আণ্ডাৰত তেখেতক মই চাই আহিছোঁ, তেখেতক চাই মই ডাঙৰ হ'লোঁ। আমি দুয়ো একেজন মানে জেগাতে আমি প্ৰশিক্ষণ গ্ৰহণ কৰিলোঁ। তো সেইকাৰণে মই জানো যে তেখেতৰ দক্ষতা কিমান, আৰু তেখেতে যিহেতু সেই দক্ষতাৰ ওপৰত কথা পাতিবই নালাগে, কাৰণ কি আমাৰ ওচৰত অলৰেডি আমি সেই ৰেজাল্টখিনি পাই থৈছোঁ। আৰু আগন্তুক দিনতো মই ভাবোঁ যে তেখেতৰ প্ৰশিক্ষণত তাইও এটা ভাল অসমৰ কাৰণে এটা ৰিজাল্ট লৈ আনিব পাৰিব। এছিয়ান চেম্পিয়নশ্বিপত যিহেতু 1800 খেলুৱৈ হৈছে, তাৰ মাজৰ পৰা তেখেত ছিলেকশ্যন হৈছে। ভাৰতৰ পৰা মাত্ৰ 11গৰাকী খেলুৱৈ ছিলেকশ্যন হৈছে, তাৰ ভিতৰত পেৰিছ সন্দিকৈ অন্যতম। গতিকে 11গৰাকী খেলুৱৈৰ ভিতৰত যে আমাৰ অসমৰ এগৰাকী কন্যা আছে, এইটো নিশ্চয়কৈ গৌৰৱৰ কথা। নিশ্চয় নিশ্চয়, সেইটো সঁচাকৈ বৰ গৌৰৱৰ কথা। কাৰণ কি সেই নেশ্যনেল চেম্পিয়নশ্বিপত যিহেতু মই নিজে আছিলোঁ, ছিলেকশ্যন পেনেলত আমাৰ গোটেই ইণ্ডিয়াৰ ইউমাইৰ যিজন জেনেৰেল ছেক্ৰেটাৰী শ্ৰীৰাম চৌধুৰী ছাৰ তেখেত আছিলে। আমাৰ নেশ্যনেল পেনেলত তাতে ছিলেকশ্যন পেনেলত বহি আছিলে বালাকৃষ্ণ শেট্টি, গোটেই WMC ইণ্ডিয়াৰ হেড প্ৰমোটাৰ, তেখেত বহি আছিলে। আৰু লগতে অলিম্পিকৰ মানুহ আছিলে, যেনেকৈ আমাৰ প্ৰশান্ত ছাৰে ক'লে যে তাতে ইফমাৰ চাৰ্টিফাইড জাজ এণ্ড ৰেফাৰিজো আছিলে। তাৰ ভিতৰত অন্যতম এঞ্জেলাছন ছাৰ, তেখেত মেঘালয়ৰ হয়, তেখেতো তাতে আছিলে। তেখেতসকলৰ সকলোৰে পৰ্যবেক্ষণৰ পাছত তাই যেতিয়া তাতে ফাইট কৰিছে, তাই কনষ্টেণ্টলি তাতে 4খন ফাইট খেলিলে। 4খন ফাইট খেলাৰ পিছত তাই কেটেগৰী যিখিনি আছিলে অন্যতম, সেই অন্যতম খেলুৱৈগৰাকীৰ মাজত তাই ওলাই কিনে আহিলে। ফাইনেলি তাই তাতে গ'ল্ড পাবলৈ সক্ষম হ'ল, আৰু যেতিয়া গ'ল্ড পাবলৈ সক্ষম হ'ল তেতিয়াই ডিক্লেয়াৰ কৰা হ'ল যে তাই ইউথ এছিয়ান গেমছৰ কাৰণে ছিলেকশ্যন পালে। আৰু এটা কথা ক'ব লাগিব যে অসমৰ পৰা মুৱাই থাই ইভেণ্টত ভাৰতক পৰিণত কৰা, মানে ইউথ এছিয়ান গেমছত ভাৰতক পৰিণত কৰা পেৰিছ সন্দিকৈ হ'ল প্ৰথমগৰাকী খেলুৱৈ। হয়, এইটো নিশ্চয় গৌৰৱৰ কথা। সেইটো আমাৰ সঁচাকৈ সেইটো গৌৰৱৰ কথা। কাৰণ কি এইবাৰ প্ৰথম মুৱাই থাই ইভেণ্ট 3rd এছিয়ান ইউথ গেমছত ইনক্লুড হ'ল, আৰু সেই প্ৰথম ইভেণ্টতে আমাৰ অসমৰ কন্যা পেৰিছ হেনৰিকোৱে তাতে যাবলৈ এটা সুযোগ পাইছে। সেইটোতকৈ আমাৰ অসমবাসীৰ বাবে ডাঙৰ খবৰ আৰু একোৱে হ'ব নোৱাৰে। আৰু সঁচাকৈ আমি সকলোৱে গৌৰৱান্বিত, কাৰণ আজিৰ দিনটোত আমাৰ অসমে সদায় আমি আগত শুনি আহিছোঁ যে নৰ্থ ইষ্ট পিছ পৰি থাকে, কিন্তু এতিয়া আৰু নৰ্থ ইষ্ট পিছ পৰি থকা নাই। এতিয়া আমি অসমৰ ভিতৰত আমাৰ যিখিনি আমাৰ মানে টেলেণ্টছ আছে, আমাৰ সেইখিনি আমি উলিয়াই কিনে লৈ যাবলৈ সক্ষম হৈছোঁ। আৰু অসমৰ ৰাইজে অসম চৰকাৰে যথেষ্ট আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু সদায় মই যেতিয়াই ডাইৰেক্টৰ অফিচত আহোঁ বা যেতিয়াই কাৰোবাৰ লগত কোনোবা বিষয়াৰ লগত কথা পাতোঁ, তেখেতসকলে সদায় মোক মানে এটা আলোচনামূলক মানে বাৰ্তাৰে তেখেতসকলে মোক উপদেশ দিয়ে যে শুভম তুমি কেনেকৈ আগবাঢ়ি যাবা, কেনেকৈ কি কৰিব লাগিব। তো সেইকাৰণে মই সঁচাকৈ সকলোৰে ওচৰত মই কৃতজ্ঞত, আৰু আপোনালোকৰ ওচৰত যে আপোনাক মই আগতেও লগ পাইছোঁ, আপোনালোকৰ সমূহ চেনেলক মই সঁচাকৈ কৃতজ্ঞ। কাৰণ আপোনালোকৰ জৰিয়তেই আজি অসম কন্যাই যে তাতে প্ৰতিষ্ঠিত হৈছে, সেইটো আমাৰ অসমৰ সকলো ৰাইজে গম পাব। আগন্তুক দিনত যাতে এনেকুৱা জীয়ৰী অসমৰ সেই লুকাই থকা গাঁৱৰ যিখিনি প্ৰতিভা, সেইখিনি যাতে আমি যিমান বিচাৰিবলৈ গ'লে যাতে নোলায়, সেই বিচাৰি কিনে যোৱাৰ টাইমত যাতে সিহঁতক আমি একদম হাতৰ মুঠিত পাওঁ, আৰু যাতে আকৌ এবাৰ ইয়াৰ পৰা আৰু এজন অসম কন্যা বা অসম সন্তান যাতে আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ, সেইটোৱে মোৰ আশা।
যেহেতু ইয়থ এছিয়ান খেলিবলৈ যোৱাৰ আগত তেখেতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ গৈ আছে, গতিকে যিখিনি খৰচা লাগে ইতিমধ্যে টিকেট কটাটো হৈছে বুলি কৈছে, গতিকে আৰু বিভিন্ন ধৰণৰ খৰচা থাকিব, আৰ্থিক কথাটো থাকিব, যিহেতু নেশ্যনেল কেম্পতো যাব লাগিব বা তেখেতক প্ৰিপেৰেশ্যন কৰিব, প্ৰিপেৰেশ্যনৰ কাৰণে বহুখিনি খৰচা থাকিব, গতিকে তেখেতক বহু পৰিমাণৰ ধন হয়তো প্ৰয়োজন হ'ব, গতিকে সেইখিনি তেখেতে বহন কৰিব পাৰিবনে নাই বা কিবা আহ্বান থাকিব নেকি আপোনালোকৰ? মই যিহেতু প্ৰশান্ত ছাৰো আছে, প্ৰশান্ত ছাৰে অলৰেডি ক'লে যে ইয়াৰ পৰা আবু ধাবি, যিহেতু এইটো ইউনাইটেড আৰব এমিৰেটছ, তো তাতে খৰচাটো বহুত বেছি আহে। তথাপি তেখেতৰ দেউতাই যথেষ্ট কষ্ট কৰিছে, তেখেতে এভৰি টাইম মোক ফোন কৰি থাকে, ফোন কৰি কৰি বহুতখিনি কষ্ট কৰিছে যোগান ধৰিবলৈ, কিন্তু এতিয়ালৈকে আমি সেই টিকেটছখিনিয়ে কাটিব পাৰিলোঁ। তাৰ লগতে আপকামিং আমাৰ তাই যিমাত্ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পৰা ঘূৰি আহিব, তাৰপিছতে আমাৰ নেশ্যনেল কেম্প আছে, তাৰপিছত আকৌ বাহাৰিন যোৱাৰ টাইমত, বাহাৰিনৰ কথাটো এতিয়ালৈকে ইণ্ডিয়ান অলিম্পিকৰ পৰা স্পষ্টীকৰণ দিয়া হোৱা নাই যে গোটেইখিনি খৰচা কোনে উঠাব। যদি আমাৰ ওচৰত স্পষ্টীকৰণ নাহে তেতিয়াহ'লে দিনে দিনে ফ্লাইটৰ টিকেটছটো বাঢ়ি গৈ থাকে, তো সেইটো জেগাত আমাৰ এটা অসুবিধা হ'ব পাৰে বুলি মই ভাবোঁ। মই সম্পূৰ্ণ মানে সমূহ অসম ৰাইজক আৰু তাৰ লগতে অসম চৰকাৰক মই এটাই আহ্বান কৰিম, যাতে এইজনী ছোৱালীক যাতে উৎসাহ যোগায় আৰু তাই যাতে কোনো ধৰণৰ চিন্তা নোহোৱাকৈ যাতে তাই অনুশীলন কৰিব পাৰে, প্ৰশিক্ষণ ল'ব পাৰে, কাৰণ তাই যিমান অনুশীলন ল'ব, যিমান প্ৰশিক্ষণ ল'ব, ইমান আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ কথা হৈ উঠিব। কাৰণ তাতে যদি তাই মেডেল বুটলিবলৈ সক্ষম হয়, তাতকৈ ডাঙৰ কথা আমাৰ কাৰণে আৰু একো হ'ব নোৱাৰে। তাৰ কাৰণে মই এটাই আহ্বান কৰিম, সকলো অসমৰ ৰাইজে যাতে তাইক আশীৰ্বাদ দিয়ে আৰু যাতে গোটেই সমূহ ৰাইজৰ প্ৰচেষ্টাত আৰু অসম চৰকাৰৰ প্ৰচেষ্টাত যাতে একত্ৰীকৰণৰ এটা মিছাইল আমি ইয়াৰ পৰা তৈয়াৰ কৰি কিনে যাতে তাইক ইয়াৰ পৰা আমি তালৈকে পঠিয়াবলৈ পাৰোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, লগতে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা বাইদেউক আপোনালোকে কণ্টেক্ট কৰিছে নে, এই বিষয়ে অৱগত কৰিছে নে? আমাৰ গুগল স্পৰ্টছ এনি জৰিয়তে আপুনি জনাব বিচাৰিছে? নাই, আমি প্ৰথমতে আপোনালোকৰ থ্ৰু দি কিনে জনাব বিচাৰিছোঁ, কাৰণ যিহেতু মই লাষ্ট টাইম নেশ্যনেলৰ হাৰিয়ানা নেশ্যনেলৰ পৰা আহিছোঁ, আহি কিনে তাইৰ এতিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপত যোৱাৰ যিখিনি প্ৰচেষ্টা, কাৰণ কি তাইৰ প্ৰশিক্ষণ দিবলৈ অকল এজন প্ৰশিক্ষকৰে নহয়, তো তাৰ কাৰণে যিখিনি প্ৰচেষ্টা মই সেইখিনি প্ৰচেষ্টা কৰি গৈছোঁ। ডকুমেণ্টাৰী বহুতখিনি কাম থাকে, মই নেশ্যনেল ফেডাৰেশ্যনৰ লগত কনষ্টেণ্ট কাম কৰি থাকোঁতে, আৰু যিহেতু মই এতিয়া থাকোঁ তিনিচুকীয়াত, তো তাৰ কাৰণে সঘনে মই এতিয়া গুৱাহাটী ভিজিট কৰিব পৰা নাই, তাৰ কাৰণে মই এতিয়ালৈকে ছাৰ আৰু বাইদেউক লগ কৰিব পৰা নাই। আৰু যদি মই আগন্তুক দিনত মোৰ চেষ্টা আছে, মই তেখেতসকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মাননীয় ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াক মই লগ কৰিম, কিন্তু আপোনালোকৰ যোগেদি মই এইটো প্ৰথম মেছেজ তেখেতসকলে দিব বিচাৰোঁ যে আমাৰ অসমৰ কাৰণে এটা ভাল খবৰ আহিবলৈ গৈ আছে, আৰু তেখেতসকলে যাতে অকণমান ডাঙৰ হৃদয়েৰে যাতে এই বস্তুটোৰ পিনে লক্ষ্য দিয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পৰা অসমৰ ক্ৰীড়া জগতৰ দুপে উন্নতি হৈছে, তেখেতে বহুখিনি কাম কৰি গৈছে, গতিকে পেৰিছৰ কাৰণেও নিশ্চয়কৈ এটা সুন্দৰভাৱে তেখেতে এটা পদক্ষেপ গ্ৰহণ কৰিব, নিশ্চয়কৈ এইটো আত্মবিশ্বাস আছে আপোনালোকৰো? হয়, আমাৰো আত্মবিশ্বাস আছে, কাৰণ এটা সময়ত আমি চাইছিলোঁ যিটো ক্ৰীড়াংগনৰ যিটো বিকাশ, সেই বিকাশটো হোৱা নাছিলে, কিন্তু আজি যেতিয়াৰ পৰা তেখেতে অধিষ্ঠিত হ'ল, ক্ৰীড়াত এটা নতুন এটা বিকাশৰ এটা আহিলে, নতুন এটা সৃষ্টি হ'ল ইয়াতে। তো সেইকাৰণে ভাবোঁ যে আগন্তুক দিনতো তেখেতসকলে নিশ্চয় এই বস্তুটোৰ প্ৰতি তেখেতসকলে এটা সঁহাৰি জনাব। আৰু ইয়াৰ মাজেদি মই এটা বস্তু জনাব বিচাৰিম, লাষ্ট টাইম আমাৰ ইয়াৰ পৰা অসমৰ পৰা MB শইকীয়া, তাই গুৱাহাটীৰে হয়, তাই ইফমাত ৰেফাৰী এণ্ড জাজ কৰিব গৈছিলে ইণ্টাৰনেশ্যনেল ৰেফাৰী এণ্ড জাজৰ কাৰণে, যিহেতু মাজত ক'ভিড আহি গ'ল, তাই যাব নোৱাৰিলে, কিন্তু সেইটো টাইমতো আমাৰ CMৰ পৰা, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা তাইকো কিন্তু সঁহাৰি জনোৱা হৈছিলে। কাৰণ কি এইকাৰণে মই কথাটো ক'লোঁ, কাৰণ কি মুৱাই থাই তেখেতৰ কাৰণে যাতে নতুন বিষয় নহয়, সেইটো আগৰ পৰাই তেখেতে জানে যে মুৱাই থাইত কনষ্টেণ্টলি এক্টিভিটি ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনৰ লগত হৈ আছে, কিন্তু এইবাৰ প্ৰথমবাৰ খেলুৱৈ যোনে এতিয়া ইউথ এছিয়ান গেমছত অসমক আৰু ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে। আৰু পেৰিছক আপুনি ৱৰ্ল্ড চেম্পিয়নশ্বিপ বা এছিয়ানত কি হিচাপে চাব বিচাৰে? সপোন কি থাকিব? মোৰ এটাই সপোন, যাতে তাই তাৰ পৰা মেডেল বুটলি কিনে আনক, আৰু যাতে আমি সকলো অসমীয়া যাতে আমি গৌৰৱান্বিত কৰিব পাৰোঁ যে হয়, আমাৰ অসম কন্যাই যে আজি আমাক এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাক প্ৰতিষ্ঠিত কৰিবলৈ তাই সক্ষম হৈছে বুলি।
নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ আহিব বিচাৰিছোঁ পেৰিছৰ ওচৰলৈ। তুমি কোন ক্লাছত পঢ়ি আছা? মই এবাৰ ক্লাছ 8 আপোনাৰ কোন স্কুল তোমাৰ? দয়ানন্দ বিদ্যা নিকেতন। স্কুলৰ পৰা কেনেকুৱা ধৰণৰ সহযোগিতা কৰিছে তোমাক এই ক্ষেত্ৰত? স্কুলৰ পৰা আপোনাৰ ভালেই কৰিছে, মেডামেতো খুবেই প্ৰাউড ফিল কৰিছে। আৰু তুমি যিটো পঢ়িও আছা, পঢ়াৰ মাজতে খেলাটো কিদৰে চলাই গৈছা, কিদৰে প্ৰেক্টিছ কৰা, কেতিয়া প্ৰেক্টিছ কৰা? আপোনাৰ মানে মৰ্ণিং প্ৰেক্টিছ থাকে 6টাৰ পৰা কেতিয়াবা 4টাৰ পৰা 6টালৈকে। এতিয়া ছামাৰ ভেকেশ্যন কাৰণে এতিয়া 6টাৰ পৰা কৰিছে, 6টাৰ পৰা 8টালৈকে। আকৌ তেনেকৈ স্কুল যাওঁ, স্কুলৰ পৰা আহি আকৌ আপোনাৰ 4টাৰ পৰা 6:30, 6টালৈকে প্ৰেক্টিছ। আৰু মা দেউতাই কি কৈছে যেতিয়া তুমি চিলেকশ্যন হ'লা, কি কৈছে মা দেউতাই? যিহেতু মা গৈছিলে তাত, মাৰ খুবেই ভাল লাগিছিলে। তাৰপিছত দেউতাক ফোন কৰিলোঁ, ক'লোঁ যিহেতু চিলেকশ্যন হ'লোঁ মই। কিয় ভয় লাগিছে নেকি এতিয়া, যিহেতু তুমি বাহৰেইন গৈছা, তাৰ প্ৰাগমুহূৰ্তত তুমি আবু ধাবিও গৈ আছা ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে, ভয় লাগি আছে নেকি? ভয়টো ইমান নাই লগা এতিয়া। তোমাৰ প্ৰথমবাৰৰ কাৰণে তুমি বিদেশ গৈ আছা? হয়, প্ৰথমবাৰ এইবাৰ মোৰ। কেনেকুৱা লাগিছে? ভালেই লাগিছে আপোনাৰ, তাত যাম কি বা হয়। যিহেতু ইতিমধ্যে শুভম চৌধাৰী দেৱে তেখেতে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ক্ৰীড়ামন্ত্ৰীকো এটা আহ্বান জনাইছে তোমাক সুবিধা কৰি দিবৰ কাৰণে, যিখিনি আৰ্থিক সহযোগিতা লাগে। গতিকে তুমিও কিবা আহ্বান জনাব বিচাৰিবা নেকি মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াক? এনেকৈ চাই যাব, ছাপোৰ্ট কৰিব আগবাঢ়ি যাবলৈ। আৰু অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিবা তুমি? অসমবাসীৰ চবকে বিচাৰিছোঁ এনেকৈ আশীৰ্বাদ কৰি যাব, এনেকৈ আগবঢ়াই লৈ যাব। আৰু এনেকৈ এতিয়া যোনবিলাক সৰু ল'ৰা ছোৱালী, মোতকৈও সৰুবিলাক এনেকৈ উঠি আহিছে, সেইবিলাকক যেন স্পৰ্টছত দিয়ক, সিহঁতিও আগবাঢ়ি যাওক। তুমি মুৱাই থাইৰ লগতে তুমিতো কিক বক্সিঙো কৰা, লগতে আৰু বক্সিঙো কৰা মই জনাত, গোটেই দুটা সেইকেইটা ইভেণ্টো তোমাৰ সমানমতে চলি আছে? গোটেই তিনিটা সমানতে আছে। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতু আপোনালোকক মই একাডেমীৰ কথা পাতিব বিচাৰিছোঁ, যিটো একাডেমীত বৰ্তমান সময়ত পেৰিছে বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰিছে। সেই প্ৰশিক্ষণ কেন্দ্ৰটোৰ কথা কওকচোন, কিমান ষ্টুডেণ্ট আছে তাতে? চাওক, ক্লাছত এনৰোল 70+ আছে, কিন্তু এতিয়া পৰীক্ষা হৈ গ'ল। কিছুমান ল'ৰা ছোৱালী বাহিৰত এডমিশ্যন ল'লে বা ছামাৰ ভেকেশ্যন চলি আছে, কিন্তু এতিয়া ৰেগুলাৰ প্ৰেক্টিছত আপোনাৰ 50 ষ্টুডেণ্ট আহে। আৰু চাওক, গেমটো মানে কি হয়, কিছুমান ল'ৰা ছোৱালী আহিব কৰিবলৈ, কেইদিনমান কৰাৰ পিছত গুচি যায়, কিন্তু স্পৰ্টছটো মানে কি হয়, কণ্টিনিউৱাছ প্ৰচেছ। এতিয়া পেৰিছতে 2020ত আহিছিলে, কণ্টিনিউৱাছ কৰি আছে, আৰু এইটো এটা কণ্টিনিউৱাছ কৰি যাব লাগিব, তেতিয়া গৈ পেলাই এটা ৰিজাল্ট পাব। আপুনি আজি এটা গছ ৰুলে কাইলৈতো ফল নিদিয়ে। তো মানে কিছুমান গাৰ্জিয়ানে কি হয়, আজি ক'ৰবাত গেমত গ'ল খেলিবলৈ, সেই মেডেল নাপালে বেলেগ গেমত ছুইচ কৰি দিয়ে। তো মেডেলটো হ'ল এটা ছেকেণ্ডেৰী মেটাৰ। মোৰ কথা হ'ল কি, এটা ভাল পাৰফৰ্মেঞ্চ, ভাল স্কিল দেখুৱাটো চবতকৈ ডাঙৰ কথা, যাতে বেলেগে দেখি পেলাই তাত কয় যে নাই ভাল খেলিছে। তাৰপিছত মানুহৰ চেষ্টা প্ৰত্যেকৰ থাকে যে আমি এটা গেমত মানে এটা মেডেল বুটলিবলৈ যাতে সক্ষম হয়। আৰু আজি মই ভাবোঁ লাভলীনা ওলাইছে, পেৰি চণ্ডীগড় ওলাইছে মানে এইটো তাইৰ বিগিনিং বুলি মই ভাবোঁ। আৰু বহুত আছে, কাৰণ আপোনালোকে গম পায় পেৰিছ অলিম্পিকত মুৱা থাইটো এজ এ ডেমনষ্ট্ৰেশ্যন স্পৰ্টছ হিচাপে হৈ গ'ল। এতিয়া নেক্সট অলিম্পিকত মে বি মুৱা থাইটো এটা মেডেল ইভেণ্ট হিচাপে আহিব পাৰে, তেতিয়া আৰু গেম টাফ হ'ব। সেইকাৰণে এতিয়া তাইৰ প্ৰেক্টিছ আৰু টাফ হ'ব লাগিব। এতিয়া তাইৰ বিগিনিং মই সদায় কওঁ মানে আৰু চেষ্টা কৰিব লাগে, যাতে তাই অলিম্পিকলৈ কোৱালিফাই হ'ব লাগে। আকৌ অলিম্পিকত যাতে লাভলীনাৰ দৰে তাইও মেডেল আনিব পাৰে, মই সেইটোৱে আশা কৰোঁ। আৰু মই ভাবোঁ মোৰ ফালৰ পৰা যিটো চেষ্টা কৰিব লাগে মই সদায় কৰি যাম। এইটো পেৰিছ বুলি নহয়, মোৰ যিমান ষ্টুডেণ্ট আছে সকলোকে মই সমান মানে প্ৰেক্টিছ দিওঁ। তাৰ মাজৰ পৰা ধৰক এজন দুজন তেনেকৈ ওলাই আহে। মানে আপুনি পেৰিছক কিদৰে আপুনি মানে উলিয়াই আনিছিলে? প্ৰথমতে কিদৰে পেৰিছক আপুনি লগ পাইছিলে? চ' পেৰিছতে যিটো ক'লে, তাই লাভলীনাৰ গেমৰ পিছত লাভলীনাৰ ঘৰৰ পৰা লাভলীনাৰ পৰা নম্বৰ লৈছিলে। নম্বৰ লৈ পেলাই ফোন কৰি পেলাই মোৰ ওচৰত আহিছিলে। লাভলীনাই তাক নম্বৰ দিছে যে ছাৰৰ নম্বৰটো লৈ যোৱা, তাত যোৱা। তেনেকৈ আহিলে, হোৱাৰ পিছত প্ৰেক্টিছ কৰি আছে। কৰাৰ পিছত তাই মুৱা থাই গেমতো পাৰ্টিচিপেট কৰিছে, তাই কিক বক্সিঙতো আহে, বক্সিঙো খেলে। তাৰমানে কি চাওক, প্ৰতিটো গেমত মানে কি মানে চিমিলাৰিটিজ আছে, অলপ টেকনিকেল ডিফাৰেঞ্চো আছে। কিন্তু মই ভাবোঁ আজি আমাৰ ইয়াত বুলি নহয়, মই হাৰিয়ানাত নিজে দেখিছোঁ যে কিক বক্সিঙৰ ল'ৰা ছোৱালীবিলাকে বক্সিঙো খেলে। তেওঁলোকে দুটা ইভেণ্ট খেলি থাকে, আৰু যোনটোত বেছি পাৰফৰ্মেঞ্চ ভাল তেওঁলোকে সেইটো ছুইচ কৰি দিয়ে। এতিয়া আমাৰ ইয়াত কি হয়, আমাৰ ইয়াত ক্লাব লিমিটেড ক্লাব হয়, তাত আপুনি চাব অলপ দূৰে দূৰে এটা এটা ক্লাব। লাষ্টত যেতিয়া চিলেকশ্যন হয় কি হয়, এটা জেগাত চিলেকশ্যন কৰি উলিয়াই লৈ যায়। তেতিয়া মানে কি হয় আপোনাৰ মানে ল'ৰা ছোৱালীবিলাক পাৰফৰ্মেঞ্চবিলাক উলিয়াব পাৰি। আমাৰ ইয়াত মানে গেম কম হয়। সেইকাৰণে মই যিমান পাৰোঁ পেৰিছক মানে যাতে স্পেৰিং কৰিব পাৰি, তাইক মই স্পেৰিং কৰি পেলাই তাৰ স্পেৰিং পাৰ্টনাৰ ল'ৰাৰ লগতো মই ফাইট কৰাওঁ। তাইক ল'ৰা আছে,
ছোৱালীও আছে মানে তাতকৈ অভাৰ ৱেইটৰ লগত মই কেতিয়াবা কৰাওঁ মানে 2-3 কেজি 4 কেজি যাৰ লগত খেলিলে তাৰ ডেভেলপ হ'ব আৰু মই ভাবোঁ এইটো ডেভেলপ হৈছে আজি ডেভেলপৰ কাৰণে তাই চাগে আজি যিটো 6th ইউমাই নেশ্যনেল চেম্পিয়নশ্বিপ ৰোহটকত হৈছে তাত এটা যিটো আমাৰ শুভম চৌধুৰীয়ে ক'লে তাইৰ যিটো অপনেণ্ট আছিলে 4জনী আছিলে 4জনীৰ লগত তাই ভালকৈ খেলি পেলাই তাই আজি 3rd ইউথ এছিয়ান গেমছৰ কাৰণে চিলেকশ্যন হৈছে পেৰিছৰ মানে ইভেণ্টটো কি তেখেতৰ পেৰিছে খেলিব আপোনাৰ যিটো ফাইটিং ইভেণ্ট খেলিব আৰু তাইৰ যিটো ৱেইট কেটেগৰী -48 কেজি তাৰমানে মুৱাই ঠাইত আপোনাৰ ৱাই ক্ৰুও থাকে মেমায়ো থাকে কিন্তু তাইৰ যিটো হ'ব এইটো ফাইটিং ইভেণ্ট আৰু মই আশাবাদী চক এজ এ কোচ হিচাপে যে তাই আমাৰ ভাৰত অসম তথা আমাৰ সৰুপথাৰ সমজিলালৈ গৌৰৱ কৰি আনিব লাভলিনা যেনেকৈ অলিম্পিকত পদক জয় কৰি অসম তথা ভাৰতক গৌৰৱান্বিত কৰিলে লগতে আপোনাকো গৌৰৱান্বিত কৰিলে যিহেতু আপুনি মুৱাই থাই কোচ আছিলে লাভলিনাৰ গতিকে পেৰিছক লৈও সেইখিনি পৰ্যায়ত চোৱাৰ নিশ্চয় সপোন থাকিব আপোনাৰ হয় সপোন থাকিব চক আজি কোচক কেনে গম পাব কোন কোচ কেনেকুৱা কোচৰ পৰিচয় হৈ গ'ল ষ্টুডেণ্ট যেতিয়া ষ্টুডেণ্টে ভাল এটা ৰিজাল্ট দিব তেতিয়া সেইটো হ'ল এটা কোচৰ ছাকচেছ তেওঁলোকৰ যিমান এচিভমেণ্ট হ'ব যিমান ওপৰত যাব সেইটো মোৰ ছাকচেছ বুলি মই ভাবোঁ আৰু কি পৰ্যায়ত চাব বিচাৰে মই তাক এইটো ভাবোঁ যে আগন্তুক যি অলিম্পিকৰ টাইমত তাইৰ যদি সেই ধৰক এইজ হয় তাই যদি এইজ হৈ যায় তাই অলিম্পিকলৈ কোৱালিফাই হৈ পেলাই তাই অলিম্পিকত মুৱাই ঠাইত তাই পাৰ্টিচিপেট কৰক আমাৰ ভাৰতৰ হৈ আৰু ভাৰতলৈ তাই মেডেল কৰি আনক আৰু শেষত আৰু এটা মই কুৱেশ্যন কৰিব খুজিছোঁ যিহেতু মুৱাই থাই খেলিবলৈ হয়তো পেৰিছক দেখি পেলাই আৰু কিছুমান খেলুৱৈ আকৃষ্ট হ'ব গতিকে সেইসকল খেলুৱৈক উদ্দেশ্যে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব কেনেকুৱা ধৰণৰ স্কোপ আছে মুৱাই ঠাইত কি ক'ব বিচাৰিব শেষত মই সকলোকে কওঁ চক কাৰোবাক চাই পেলাই আহিছে ঠিক আছে কিন্তু গেমটো হ'ল নিজৰ চইচ কোনে কোনটোত খেলিব তো মোৰ ইয়াত মই 3টা ইভেণ্ট ৰখাৰ মোৰ এইটোৱে কাৰণ যাতে এটা প্লেটফৰ্মত ল'ৰা ছোৱালীবিলাক আহিলে কোনোবা এটা ধৰক কিক বক্সিং খেলিব পৰা নাই বোলে বক্সিং ভাল পায় সেই বক্সিঙত ছুইচ কৰক কোনোবা বোলে নাই বোলে মই মুৱাই থাই খেলি ভাল পাম তো মুৱাই থাইলৈ ছুইচ কৰক কোনোবা কিক বক্সিং ভাল পায় কিক বক্সিঙলৈ গুচি যাওক তাৰমানে মই চিমিলাৰিটি আছে এটা গেমৰ চিমিলাৰিটি আছে কাৰণ পেৰিছে নিজে খেলিছে না পেৰিছে কিক বক্সিঙতো তাই মেডেল আছে তাই মুৱাই থাইতো চিমিলাৰলি মানে মেডেল আনি আছে তো মই ভাবোঁ এটা গেমৰ মাজত চিমিলাৰিটি আছে এটা চিমিলাৰিটি হ'ল কি বক্সিংটো সকলোৰে একেই নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে পেৰিছ সন্দিকৈ লগতে শুভম চৌধুৰী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জাপানক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ যিহেতু পেৰিছ সন্দিকৈ আগন্তুক যি 22 পৰা 31 অক্টোবৰলৈ বাৰ্লিনত অনুষ্ঠিত হ'বলগীয়া 3rd ইউথ এছিয়ান গেমছত তেখেতে ভাৰতক পৰিণত কৰিব মুৱাই থাই ইভেণ্টত আমি আশা কৰিম তেখেতৰ যিখিনি সপোন আছে প্ৰত্যাশা আছে মুৱাই থাই ইভেণ্টক লৈ পেলাই সেয়া সপোন প্ৰত্যাশা আগন্তুক সময়ত সাফল্যমণ্ডিত হওক যিহেতু আৰু মুৱাই থাই ইভেণ্টত ইউথ এছিয়ান গেমছত ভাৰতক পৰিণত কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে পেৰিছ সন্দিকৈ বৰপথাৰৰ জীয়াৰী আমি আশা কৰিম তেখেতে আগন্তুক ইউথ এছিয়ান গেমছত ভাৰতক পৰিণত কৰি পদক অৰ্জনেৰে ভাৰতক গৌৰৱান্বিত কৰক সেই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ শ্ৰেণী ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in